এয়া আকাশবাণী বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ'ব। কুৱেইটৰ অগ্নিকাণ্ডত কমেও 40 জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। বিজেপিৰ নেতা পেমা খাণ্ডুৱে আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দেশত যোৱা মে'ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতি 4.75% হ্ৰাস পাইছে আৰু ভাৰতে যোৱা নিশা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক 7 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ'ব। বিদেশ সচিব বিনয় কোৱাট্ৰাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতক আউটৰিচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু গ্লবেল চাউথ ৰূপে পৰিচিত ৰাষ্ট্ৰসমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্ৰদান কৰিব। ভাৰতে G7 শীৰ্ষ সন্মিলনত এইবাৰকে ধৰি একাদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চমবাৰৰ বাবে সন্মিলনত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ আউটৰিচ সত্ৰত ভাগ ল'ব। সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। শ্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জিয়ৰ্জিয়া মেলনিৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে ছুইজাৰলেণ্ডত হ'বলগীয়া ইউক্ৰেইন শান্তি সন্মিলনত সঠিক পৰ্যায়ত অংশ ল'ব। এই মাহত ছুইজাৰলেণ্ডত আয়োজিত এই সন্মিলনত প্ৰায় 90খন দেশে অংশগ্ৰহণ কৰাৰ কথা আছে। বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি কুৱেইটৰ মাংগাফ অঞ্চলত শ্ৰমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় 40 জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে 50 জনতকৈ অধিক লোক আহত হৈছে। দেশখনত থকা ভাৰতীয় দূতাবাসে কুৱেইট কৰ্তৃপক্ষ আৰু শ্ৰমিকসকল কৰ্মৰত কোম্পানীটোৰ পৰা ঘটনাৰ সবিশেষ সংগ্ৰহ কৰি থকা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আহতসকলক বৰ্তমান 5খন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ দিহা কৰা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই ভৰ্তি হোৱা লোকসকলৰ অধিকাংশৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ ছইকাই ততাতৈয়াকৈ ঘটনাৰ স্থানৰ লগতে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ সুচিকিৎসা নিশ্চিত কৰে। দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে আৰু এই ঘটনাত আহত ভাৰতীয় নাগৰিকসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছে। দূতাবাসে 9655655052246 নম্বৰৰ হেল্পলাইন নম্বৰ স্থাপন কৰিছে বুলিও জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই ঘটনা সন্দৰ্ভত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে বৈঠকত বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙক জৰুৰীভাৱে কুৱেইটলৈ গৈ সাহায্য ব্যৱস্থা তদাৰক কৰিবলৈ আৰু মৃতদেহসমূহ ক্ষিপ্ৰতাৰে দেশলৈ ঘূৰাই অনাৰ সুবিধা কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিহত ভাৰতীয় নাগৰিকসকলৰ পৰিয়াললৈ 2 লাখ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। বৈঠকত বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ, বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব প্ৰমোদ কুমাৰ মিশ্ৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিনয় কোৱাট্ৰা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। ইফালে বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে এই ঘটনা সন্দৰ্ভত কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আলী আল য়াহিয়াৰ সৈতে আলোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডক্টৰ জয়শংকৰে কুৱেইট কৰ্তৃপক্ষই কৰা প্ৰচেষ্টাৰ বিষয়ে অৱগত হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে বিদেশ ৰাজ্য মন্ত্ৰীগৰাকী আজি কুৱেইটত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিৰ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জী খাণ্ড অভিৱৰ্তন কেন্দ্ৰত আজি দিনৰ 11 বজাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰী খাণ্ডুৱে কালি বিয়লি ৰাজভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল KT পালনায়কক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে।
ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে শ্ৰীখাণ্ডুক নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে শ্ৰীখাণ্ডুক কালি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুঘৰ উপস্থিতিত বিজেপি বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে.পি. নাড্ডা আৰু দলৰ সাধাৰণ সম্পাদক বি.এল. সন্তোষকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। দেশত যোৱা মে'ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতি 4.75%লৈ হ্ৰাস পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিলত উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্ৰাস্ফীতি 4.83% আছিল। যোৱা মাহত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ 2023 চনৰ মে'ৰ পাছত আটাইতকৈ কম হৈছে আৰু 2024 মাৰ্চৰ আৰম্ভণিৰে পৰা একেৰাহে 3 মাহত 5%ৰ তলত আছে। আনহাতে খাদ্য সামগ্ৰী আৰু ইন্ধনৰ লেখীয়া সঘনাই মূল্যৰ উত্থান পতন হৈ থকা উপাদানসমূহক বাদ দি গণনা কৰা ঘাই সামগ্ৰীৰ মুদ্ৰাস্ফীতি সম্প্ৰতি 2.97%ৰ সৰ্বকালৰ সৰ্বনিম্ন পৰ্যায় পাইছে। অৱশ্যে খাদ্য সামগ্ৰী আৰু পানীয়ৰ মুদ্ৰাস্ফীতি 7.87%ত অপৰিৱৰ্তিত হৈ আছে। মে'ত খাদ্য সামগ্ৰীসমূহৰ ভিতৰত শাক-পাচলিৰ মূল্য সামান্য হ্ৰাস পাই 27.33% হৈছে। অৱশ্যে দাইলৰ মূল্য 16.84%ৰ পৰা 17.14%লৈ বৃদ্ধি পাইছে। গোটা দানাজাতীয় শস্যসমূহৰ মূল্য মাহিলী ভিত্তিত বৃদ্ধি পাইছে। দেশত যোৱা এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত 5% বৃদ্ধি পাইছে। 2023 এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ হাৰ 4.6% আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা এপ্ৰিলত খনন খণ্ডৰ বিকাশ হাৰ 2023 চনৰ এপ্ৰিলৰ তুলনাত 6.7% অধিক আছিল। একেদৰে এই সময়ছোৱাত নিৰ্মাণ খণ্ডৰ বিকাশ হাৰ 3.9% আৰু বিদ্যুৎ খণ্ডৰ বিকাশ হাৰ 10.2% বৃদ্ধি পায়। ব্যৱহাৰ আধাৰিত শ্ৰেণীবিভাজনৰ ভিত্তিত ঘাইকৈ প্ৰাথমিক সামগ্ৰী, নিৰ্মাণ সামগ্ৰী আৰু পণ্য সামগ্ৰীৰ বৃদ্ধিৰ বাবে ঔদ্যোগিক উৎপাদনৰ সূচ্যাংক ঊৰ্ধমুখী হৈছে। অৱশ্যে মাহিলী ভিত্তিত ঔদ্যোগিক উৎপাদন হ্ৰাস পাই যোৱা মাহত 3 মাহত সৰ্বনিম্ন পৰ্যায় পাইছে। এপ্ৰিলত ঔদ্যোগিক উৎপাদন হ্ৰাস পাই 5% হৈছে। এই হাৰ মাৰ্চত 5.4% আৰু ফেব্ৰুৱাৰীত 5.6% আছিল। ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ লেবাননত হিজবুল্লাহৰ এজন জ্যেষ্ঠ কমাণ্ডাৰক দুদিন পূৰ্বে হত্যা কৰাটো নিশ্চিত কৰিছে। এটা বিবৃতিত দেশখনৰ সামৰিক বাহিনীয়ে কয় যে আক্ৰমণত হিজবুল্লাহৰ নাছাৰ ইউনিটৰ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাক হত্যা কৰা হৈছে। তেওঁ দক্ষিণ লেবাননত হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ কমাণ্ডাৰ আছিল। লেবাননৰ স্থানীয় সংবাদ মাধ্যমে আব্দুল্লাৰ মৃত্যু নিশ্চিত কৰি কয় যে এই আক্ৰমণৰ সময়ত আন 3জন লোক নিহত হোৱাৰ লগতে কমেও 10জন লোক আহত হৈছে। ইফালে হিজবুল্লাহে উত্তৰ ইজৰাইলৰ সামৰিক স্থানসমূহত ৰকেট, ড্ৰোন, মিছাইল ব্যৱহাৰ কৰি প্ৰতিশোধমূলক আক্ৰমণ চলোৱা বুলি ঘোষণা কৰে। ইজৰাইলৰ সেনাৰ তথ্য অনুসৰি লেবাননৰ পৰা ইজৰাইললৈ লক্ষ্য কৰি কমেও 170টা ৰকেট আৰু মিছাইল নিক্ষেপ কৰা হৈছিল। ভাৰতে যোৱা নিশা নিউয়ৰ্কৰ নাছাউ কাণ্ট্ৰিত অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 110 ৰান কৰে। আমেৰিকাৰ হৈ নীতিশ কুমাৰে 23টা বলত 27 ৰান কৰে। ভাৰতৰ অৰ্শদীপ সিঙে 4টা উইকেট লাভ কৰে। ভাৰতে 111 ৰানৰ বিজয়ৰ লক্ষ্যৰে খেল আৰম্ভ কৰি আৰম্ভণিতে 2টাকৈ উইকেট হেৰুৱায়। বিৰাট কোহলীয়ে 1 ৰানো নকৰাকৈ আৰু ৰোহিত শৰ্মাই 3 ৰান কৰি আউট হয়। আমেৰিকাৰ বাওঁহতীয়া বেগী বলাৰ সৌৰভ নেত্ৰাৱলকাৰে 2টা উইকেট দখল কৰে। ভাৰতে সূৰ্যকুমাৰ যাদৱৰ আকৰ্ষণীয় অৰ্ধশতক আৰু শিৱম ডুবেৰ 31 ৰানৰ সহায়ত খেলখনত জয়লাভ কৰে। সম্প্ৰতি ত্ৰিনিদাদত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজ নিউজিলেণ্ডৰ সন্মুখীন হৈছে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ শেহতীয়া বাতৰি অহাৰ পৰলৈকে 9 অভাৰত 5টা উইকেট হেৰুৱাই 47 ৰান কৰি খেলি আছিল। ইপিনে ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ'বলগীয়া আন এখন খেলত বাংলাদেশ নেদাৰলেণ্ডছৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ'ব। কুৱেইটৰ অগ্নিকাণ্ডত কমেও 40জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। বিজেপি নেতা পেমা খাণ্ডুৱে আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু ভাৰতে যোৱা নিশা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।